নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম চৰকাৰৰ পেৰামেডিকেল এডমিশ্যন 2025 বৰ্ষৰ কাৰণে কেতিয়া নটিফিকেশ্যন জাৰি কৰা হ'ব, ইয়াৰ কাৰণে এডমিশ্যন প্ৰচেছ কেনেকুৱা হয়, এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব, ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা পাৰ্চেণ্টেজ কিমান লাগে, অনলাইন এপ্লাই কেতিয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে, গোটেইখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকে যদি চাবলৈ যায়, নাৰ্ছিঙৰ পিছতে আন এটা ডিমাণ্ড থকা কোৰ্চ হৈছে পেৰামেডিকেল কোৰ্চ। এই পেৰামেডিকেল কোৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকে এদিনো ঘৰত হয়তো বহি থাকিব নালাগে, আপোনালোকে কৰ্মমুখী হ'ব পাৰিব। চ' এই পেৰামেডিকেল কোৰ্চৰ ভিতৰত আপোনালোকে মেডিকেল লেবৰেটৰী পঢ়িব পাৰে, এক্সৰে টেকনিচিয়ান পঢ়িব পাৰে, অ'টি টেকনিচিয়ান পঢ়িব পাৰে, ICU টেকনিচিয়ান পঢ়িব পাৰে। এনেদৰে বিভিন্ন ধৰণৰ আপোনালোকৰ পেৰামেডিকেল কোৰ্চৰ ভিতৰত বিভিন্ন ধৰণৰ কোৰ্চ আছে। ইমাৰ্জেঞ্চি টেকনিচিয়ান পঢ়িব পাৰে, বিভিন্ন ধৰণৰ আপোনালোকৰ কোৰ্চ আছে। সেই গোটেইবিলাক কোৰ্চৰ বিষয়ে আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। আপোনালোকে সকলোৱে জানে লেবৰেটৰী টেকনিচিয়ান এটা কিমান প্ৰয়োজন। আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰাইভেট হস্পিটেলৰ পৰা আদি কৰি চৰকাৰী কিমান হস্পিটেল আছে, কিমান মেডিকেল কলেজ আছে, লেবৰেটৰী টেকনিচিয়ান আপোনালোকৰ লাগিবই। আৰু ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰাৰ আগমুহূৰ্তত আপোনালোকক প্ৰত্যেকজন পেচেণ্টকে কিবা নহয় কিবা টেষ্ট কৰিব দিয়ে, আৰু সেই টেষ্টসমূহ কোনে কৰে? লেবৰেটৰী টেকনিচিয়ানৰ জৰিয়তে কৰা হয়। গতিকে লেবৰেটৰী টেকনিচিয়ানৰ বহুত গুৰুত্ব আছে, বহুত প্ৰয়োজন আছে। গতিকে খুবেই এটা ডিমাণ্ড থকা কোৰ্চ লেবৰেটৰী টেকনিচিয়ান। তাৰপিছত আপোনালোকৰ ICU টেকনিচিয়ান পঢ়িব পাৰে, ইমাৰ্জেঞ্চি টেকনিচিয়ান আছে, এক্সৰে টেকনিচিয়ান আছে। এই গোটেইবিলাক কোৰ্চ আপোনালোকৰ পেৰামেডিকেল কোৰ্চৰ ভিতৰত পঢ়ে। আৰু ডিটেইল যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব। গোটেই আমি পেৰামেডিকেল কোৰ্চৰ ভিতৰত কি কোৰ্চ পঢ়ে গোটেইখিনি আমি ডিটেইল আলোচনা কৰিব চেষ্টা কৰিম। চ' আগতে আপোনালোকৰ পেৰামেডিকেল এডমিশ্যনসমূহ অসম চৰকাৰৰ ফালৰ পৰা HSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন কৰা হৈছিল। কিন্তু যোৱা বছৰৰ পৰা আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হয়, আৰু এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে চিলেকশ্যন কৰা হয়। আৰু এই এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব, ফৰ্ম ফিল আপ কেতিয়া হ'ব, তাৰ বিষয়ে আমি জানিবলৈ হ'লে 2024 বৰ্ষত ইয়াৰ কাৰণে কেতিয়া নটিফিকেশ্যন জাৰি কৰা হৈছিল, অনলাইন এপ্লাই কেতিয়া আছিল, এণ্ট্ৰেন্স এক্সাম কেতিয়া আছিল, সেইখিনি আমি জানি ল'ব লাগিব। তাৰপিছত আমি এলিজিবিলিটি কি লাগে, পাৰ্চেণ্টেজ কিমান লাগে, গোটেইখিনি আমি ডিছকাছ কৰিম। চ' এইখন হৈছে আপোনালোকৰ সন্মুখত 2024 চনৰ এডমিশ্যনৰ কাৰণে প্ৰকাশ পোৱা নটিচ। এইখন নটিচ আহিল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা। যোৱা বছৰ আপোনালোকৰ এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছিল 22 মে তাৰিখত। গতিকে এই বৰ্ষটো আপোনালোকৰ কিছুদিন পিছতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকৰ পেৰামেডিকেল এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হ'ব। যিহেতু আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইতিমধ্যে বিভিন্ন ধৰণৰ কোৰ্চৰ কাৰণে এডমিশ্যনৰ নটিচ প্ৰকাশ কৰা হৈছে। যেনেকুৱা ধৰণে আপোনালোকৰ BSc নাৰ্ছিং হওক, ফাৰ্মাচীৰ কাৰণে হওক, MSc নাৰ্ছিঙৰ কাৰণে হওক, বিভিন্ন ধৰণৰ আপোনালোকৰ কোৰ্চসমূহৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈ আছে। গতিকে 2 এদিনৰ ভিতৰতে বা 2 এসপ্তাহৰ ভিতৰতে আপোনালোকৰ পেৰামেডিকেল কোৰ্চৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হ'ব। চ' যোৱা বছৰ আপোনালোকৰ 28 মে তাৰিখৰ পৰা 28 জুনলৈ অনলাইন এপ্লাই চলিছিল, আৰু আপোনালোকৰ জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। লগতে আপোনালোকৰ পেৰামেডিকেল কোৰ্চৰ সকলোতকৈ ভাল কথাটো হৈছে যে এই কোৰ্চসমূহ আপোনালোকে BScও কৰিব পাৰে অথবা ডিপ্ল'মাও কৰিব পাৰে। মানে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেটো কৰিব পাৰে, BSc ডিগ্ৰীও ল'ব পাৰে, যেনেকৈ BSc ইন মেডিকেল লেবৰেটৰী টেকন'লজি বা BSc ইন ICU টেকনিচিয়ান, এনেকুৱা ধৰণে আপোনালোকে BSc কোৰ্চো কৰিব পাৰে, অথবা ইচ্ছা কৰিলে আপোনালোকে ডিপ্ল'মা কোৰ্চো কৰিব পাৰে। কিন্তু এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ এটা এণ্ট্ৰেন্স এক্সামেই হয়। আপোনালোকে সেই এণ্ট্ৰেন্স এক্সামটোৰ জৰিয়তে চিলেকশ্যন হ'ব পাৰে। যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ফালে চাবলৈ যায়, আপোনালোকে HS পাছ কৰিব লাগিব, 10+2 আপোনালোকে পাছ কৰিব লাগিব। কিন্তু আপোনালোকৰ ষ্ট্ৰীম ছায়েন্স হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী আৰ্টছ বা কমাৰ্চৰ পৰা আপোনালোকে বিলং কৰে, আপোনালোকে পেৰামেডিকেল কোৰ্চ কৰিব নোৱাৰিব। কেৱল মাত্ৰ ছায়েন্স ষ্ট্ৰীমৰ সকলেহে পেৰামেডিকেল কোৰ্চ কৰিব পাৰে। লগতে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আপোনালোকৰ ছাবজেক্ট হিচাপে থাকিব লাগিব, আৰু মিনিমাম পাৰ্চেণ্টেজ 45% আপোনালোকৰ থাকিব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত মিনিমাম 45% থাকিব লাগিব জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে। আৰু যিসকল OBC, MOBC, SC, ST, P বা STH কেণ্ডিডেট হয়, আপোনালোকৰ 40% মাৰ্কছ থাকিলেও এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সীমা দিয়া আছে 17 বছৰ আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব। এইখিনি হৈছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু আপোনালোকৰ কোৰ্চ ফিজ থাকে, মানে এণ্ট্ৰেন্স এক্সামৰ আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি ফিজ আপোনালোকৰ যোৱা বছৰৰ আছিল, গতিকে আমি আলোচনা নকৰোঁ। যেতিয়া আপোনালোকৰ 2025 বৰ্ষৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হ'ব, আপোনালোকে তেতিয়া গোটেইখিনি তথ্য জানিব পাৰিব। আপোনালোকৰ অতি শীঘ্ৰে পেৰামেডিকেল কোৰ্চৰ কাৰণে এডমিশ্যন নটিচ প্ৰকাশ কৰা হ'ব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকল পেৰামেডিকেল কোৰ্চৰ কাৰণে ইচ্ছুক হয়, আমি হোৱাটছআপ গ্ৰুপ এটা ক্ৰিয়েট কৰিম।
এই ভিডিঅ'টোৰ তলত ডিচিজন পোষ্টত লিংক দিয়া থাকিব সেই গ্ৰুপত আপোনালোকে জইন হৈ ল'ব পাৰিব আৰু গোটেইখিনি আপডেট হওক আপোনালোকক কেনেদৰে এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব গোটেইখিনি আপোনালোকে ডিটেইল সেই গ্ৰুপটোত পাই থাকিব যিসকলে ইচ্ছুক হয় আপোনালোকে হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'ব পাৰিব